নমস্কাৰ বন্ধুগণ, মোৰ অনলাইন ক্লাছৰ আন এটা গুৰুত্বপূৰ্ণ ভিডিঅ'ত আপোনালোকক স্বাগতম। বন্ধুগণ, আপোনালোকে মোৰ চেনেলত পাব অসম তথা ভাৰতৰ বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাৰ সিলেবাছৰ লগত সংগতি ৰাখি বিভিন্ন টপিকৰ ওপৰত ক্লাছ। আজিৰ এই ভিডিঅ'ত আগন্তুক আসাম পুলিচ ABUBৰ বন্ধুগণ, এই ভিডিঅ' ইংলিছ গ্ৰামাৰ টপিকৰ ওপৰত। এই ভিডিঅ'ত বিগত অসমৰ বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাত ইংলিছ গ্ৰামাৰ ওপৰত অহা বিভিন্ন প্ৰশ্নবোৰ ইয়াত ইনক্লুড কৰা হৈছে। সম্পূৰ্ণ ভিডিঅ' চাব। ভিডিঅ' চাই যদি আপোনালোকে উপকৃত হয় তেনেহ'লে ভিডিঅ'খন লাইক কৰিব, কমেণ্ট কৰি জনাব, বন্ধু বান্ধৱীৰ লগত এই ভিডিঅ'খন শ্বেয়াৰ কৰিব। যদি মোৰ চেনেল ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে নিশ্চয় ছাবস্ক্ৰাইব কৰিব আৰু সময়মতে ভিডিঅ' পোৱাৰ বাবে বেল আইকন বজাই দিব। দেন লেটছ ষ্টাৰ্ট দ্য ক্লাছ। আজিৰ এই ভিডিঅ'ৰ প্ৰথম প্ৰশ্ন, আই উইচ আই ডেশ এ কিং। I wish I dash a king. ইয়াত অপশ্যন চাৰিটা দিয়া আছে। চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ অপশ্যন বি, ওয়ার। I wish I were a king. ইয়াত was নহ'ব, কাৰণ ইয়াত এটা কাল্পনিক বুজাই আছে, সেইকাৰণে was নহয় were বহিব। I wish I were a king, এইটো শুদ্ধ উত্তৰ হ'ব। 2 নম্বৰ প্ৰশ্ন, পংকজ knows dash swim. পংকজ knows dash swim. ইয়াত চাৰিটা অপশ্যন দিয়া আছে। চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন এ, হাউ টু। পংকজ knows how to swim। 3 নম্বৰ প্ৰশ্ন, when I saw him he dash a TV. when I saw him he dash a TV, এইটো হ'ল এটা past tense। ইয়াত past tense এটা চলিত থকা কামক বুজাইছে, সেইকাৰণে ইয়াত শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি, he was watching a TV. when I saw him he was watching a TV। 4 নম্বৰ প্ৰশ্ন, he saw me by chance and dash the car. he saw me by chance and dash the car. চাৰিটা অপশ্যন আছে ইয়াত। চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন চি, stopped. he saw me by chance and stopped the car. past indefinite tense। 5 নম্বৰ প্ৰশ্ন, if you had studied hard you dash past. if you had studied hard you dash past, এইটো এটা কন্ডিশনাল কোৱেশ্চন। চাৰিটা অপশ্যন দিয়া আছে ইয়াত। চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ অপশ্যন বি, would have. if you had studied hard you would have passed। 6 নম্বৰ প্ৰশ্ন, choose the correctly spelled word. ইয়াত চাৰিটা ৱৰ্ড দিয়া আছে। চাৰিটা ৱৰ্ডৰ ভিতৰত তিনিটা ৱৰ্ড ইয়াত ভুল আছে আৰু এটা শুদ্ধ আছে, ইয়াকে আমি বিচাৰিব লাগিব। চাৰিটা অপশ্যন দিয়া আছে ইয়াত। তাৰ ভিতৰত শুদ্ধ উত্তৰ অপশ্যন এ, সাৰ্ভিলেন্স। এই সাৰ্ভিলেন্সটো শুদ্ধ আৰু বাকি তিনিটা ভুল দিয়া আছে। 7 নম্বৰ প্ৰশ্ন, choose the correctly spelled word. চাৰিটা অপশ্যন আছে ইয়াত। চাৰিটা অপশ্যনৰ ভিতৰত তিনিটা অপশ্যন ইয়াত ভুল আছে আৰু এটা মাত্ৰ শুদ্ধ আছে, ইয়াৰ পৰা আমি বিচাৰিব লাগিব। ইয়াত এডিকেট দিয়া আছে, এডিকেট। চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ অপশ্যন চি, এডিকেট। ATIQUET, এডিকেট। বাকি তিনিটা ভুল আছে। 8 নম্বৰ প্ৰশ্ন, choose the correctly spelled word. ইয়াত দিয়া আছে ৰিকমেণ্ডেশ্যন। চাৰিটা অপশ্যন আছে। চাৰিটা অপশ্যনৰ ভিতৰত ইয়াত এটা শুদ্ধ আৰু বাকি তিনিটা ভুল। তাৰ ভিতৰত শুদ্ধ উত্তৰ অপশ্যন এ, ৰিকমেণ্ডেশ্যন। বাকি তিনিটা ভুল আছে। 9 নম্বৰ, the home of a lion called. লায়নৰ, সিংহৰ ঘৰক কি বুলি কয় আমাক প্ৰশ্ন কৰিছে আৰু ইয়াত চাৰিটা অপশ্যন দিয়া আছে। চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ অপশ্যন বি, ডেন। the home of a lion is called den। 10 নম্বৰ প্ৰশ্ন, a number of old called. a number of old called. ওলৰ গ্ৰুপক কি বুলি কয় ইয়াকে প্ৰশ্ন কৰিছে। ইয়াত চাৰিটা অপশ্যন দিয়া আছে। চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ অপশ্যন চি, পাৰ্লিয়ামেণ্ট। ওলৰ গ্ৰুপক পাৰ্লিয়ামেণ্ট বুলি কোৱা হয়। 11 নম্বৰ প্ৰশ্ন, a place where alcoholic liquid is produced. a place where alcoholic liquid is produced. য'ত alcoholic liquid produce কৰা হয় তাক কি বুলি কোৱা হয়?
চাৰিটা অপশ্যন দিয়া আছে ইয়াত চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ অপশ্যন বি ডিষ্টিলাৰী 52 প্ৰশ্ন এ ৰেচিডেন্স অফ নানস ইজ কল্ড এ ৰেচিডেন্ট অফ নানস ইজ কল্ড চাৰিটা অপশ্যন আছে ইয়াত চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ অপশ্যন চি কনভেন্ট ৰেচিডেন্ট অফ নানস ইজ কল্ড কনভেন্ট 13 প্ৰশ্ন চুজ দ্য কাৰেক্ট মিনিং অফ টু হিট বিলো দ্য বেল্ট টু হিট বিলো দ্য বেল্ট ইয়াৰ অৰ্থ চাৰিটা অপশ্যন আছে ইয়াত তাৰ ভিতৰত শুদ্ধ উত্তৰ অপশ্যন এ টু বি ক্ৰুৱেল এণ্ড আনফেয়াৰ টু হিট বিলো দ্য বেল্ট ইয়াৰ অৰ্থ হ'ল টু বি ক্ৰুৱেল অৰ আনফেয়াৰ 14 নম্বৰ প্ৰশ্ন টু বি ইন দ্য ৰেড ইয়াৰ অৰ্থ চাৰিটা অপশ্যন আছে ইয়াত চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ অপশ্যন বি টু বি ইন ডেথ টু বি ইন ডেথ দিয়া আছে ইয়াত শুদ্ধ উত্তৰ 15 নম্বৰ প্ৰশ্ন চুজ দ্য কাৰেক্ট সেন্টেন্স চাৰিটা ইয়াত দিয়া আছে সেন্টেন্স তাৰ ভিতৰত এটা শুদ্ধ বাকি তিনিটা ভুল ইয়াত নেৰেশন দিয়া আছে আৰু ইনডাইৰেক্ট নেৰেশন দিয়া আছে প্ৰথম আছে আই টোল্ড হিম দ্য শাৰী ইজ বিউটিফুল ইয়াত টোল্ড নহব বি দিয়া আছে আই সেড দ্যাট দ্য শাৰী ওয়াজ বিউটিফুল এইটো শুদ্ধ বাকি তিনিটা ভুল তো শুদ্ধ উত্তৰ হ'ব আই সেড দ্যাট দ্য শাৰী ওয়াজ বিউটিফুল 16 নম্বৰ প্ৰশ্ন চুজ দ্য কাৰেক্ট সেন্টেন্স ইয়াতো চাৰিটা সেন্টেন্স দিয়া আছে তাৰ ভিতৰত তিনিটা শুদ্ধ নহয় এটা মাত্ৰ শুদ্ধ তিনিটা ভুল অপশ্যন চাৰিটা আছে চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ অপশ্যন বি হোৱাট ইজ ইয়ৰ নেম বাকি হোৱাট ইজ ইয়ৰ গুড নেম এইটো এটা ভুল হোৱাটছ ইয়ৰ গুড নেম এই ভুল হোৱাট ইয়ৰ নেম এইটো ভুল শুদ্ধ উত্তৰ অপশ্যন বি হোৱাট ইজ ইয়ৰ নেম 17 নম্বৰ প্ৰশ্ন বেগার্স কান বি ড্যাশ চাৰিটা অপশ্যন আছে ইয়াত অপশ্যন এ আছে ৰিচ বি আছে হেপিয়াৰ সি টিচাৰ্ছ আৰু ডি চোজাৰ্ছ ইয়াত শুদ্ধ উত্তৰ অপশ্যন ডি চোজাৰ্ছ বেগার্স কান বি চোজাৰ্ছ 18 নম্বৰ প্ৰশ্ন হোৱাট ইজ দ্য সুপাৰলেটিভ ফৰ্ম অফ শাইৰ সুপাৰলেটিভ ফৰ্ম কোনটো তাকে আমাৰ প্ৰশ্ন কৰিছে চাৰিটা অপশ্যন দিয়া আছে ইয়াত চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ অপশ্যন এ সাইয়েষ্ট শাইৰ সুপাৰলেটিভ ফৰ্ম হ'ল সাইয়েষ্ট 19 নম্বৰ প্ৰশ্ন আৱাৰ প্ৰিন্সিপাল ইজ এ মেন অফ ডেশ ৱাৰ্ড এইটো এটা ডিটাৰমিনেশ্যন প্ৰশ্ন চাৰিটা অপশ্যন দিয়া আছে ইয়াত তাৰ ভিতৰত শুদ্ধ উত্তৰ অপশ্যন বি ফিউ আৱাৰ প্ৰিন্সিপাল ইজ এ মেন অফ ফিউ ৱাৰ্ডছ 20 নম্বৰ প্ৰশ্ন উই গো টু স্কুল ডেশ ফুড এইটো এটা প্ৰিপজিশনাল প্ৰশ্ন চাৰিটা অপশ্যন দিয়া আছে ইয়াত চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ অপশ্যন বি অন উই গো টু স্কুল অন ফুড আজি ভিডিঅ'ৰ শেষৰ প্ৰশ্ন যদি আপোনালোকে ইমানলৈকে চাইছে তেনেহ'লে ভিডিঅ'খন লাইক কৰিব কমেণ্ট কৰি জনাব আৰু বন্ধু বান্ধৱীৰ লগত মোৰ ভিডিঅ' শ্বেয়াৰ কৰিব যদি চেনেল ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে নিশ্চয় ছাবস্ক্ৰাইব কৰিব এই ভিডিঅ'ৰ উত্তৰ আপোনালোকে কমেণ্ট বক্সত দিব প্ৰশ্ন হ'ল দ্য পুলিচ ইজ ৰানিং ডেশ দ্য থিপ চাৰিটা অপশ্যন আছে অপশ্যন এ ফৰ বি আফটাৰ চি বিফৰ ডি টু এটা প্ৰিপজিশ্যন প্ৰশ্ন শুদ্ধ উত্তৰ আপোনালোকে কমেণ্ট বক্সত দিব সম্পূৰ্ণ ভিডিঅ' চোৱাৰ বাবে ধন্যবাদ জয় আই অসম